যোৰহাটৰ প্ৰীতম ভৱনত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ সহযোগত এখন গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠিত হৈ যায়। মানুহে কিবা এটা পালে সাধাৰণতে মনত সুখ অনুভৱ কৰে, কিন্তু মই উপযুক্ত হয় নে নহয় নাজানো। অসম লেখিকা সমাৰোহে যি শিক্ষাৰত্ন বঁটা প্ৰদান কৰিছে, জীৱনত হয়তো মই শিক্ষাৰ হকে সিমানখিনি কাম এতিয়ালৈকে কৰিব পৰা নাই। যদিও বয়সৰ ছাঁ পৰিছে, আমি বিগত সময়ছোৱাত শিক্ষাৰ সৈতে বৰ্তমানৰ চিফ ছেক্ৰেটাৰী ডক্টৰ ৰবি কুটা তেখেতৰ সৈতে সৰ্বশিক্ষা অভিযান কৰোঁতে আমি গাঁৱে ভূঞে আৰু বাগিচাই দুয়োজনে উপায়ুক্ত থাকোঁতে আমি ঘূৰি ফুৰিছিলোঁ আৰু শিক্ষাৰ প্ৰসাৰৰ কাৰণে যিখিনি অহোপুৰুষাৰ্থ কৰিছিলোঁ দেখা পাইছোঁ যে বৰ্তমান বাগিচাৰ ল'ৰা ছোৱালীও যথেষ্ট শিক্ষিত হৈ পৰিছে। গতিকে তেনেধৰণে বিদ্যালয় পৰিদৰ্শক থকাৰ পিছত যোৰহাট জিলাত মই সুদীৰ্ঘ 10 বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিলোঁ। ইয়াত যথেষ্টখিনি শিক্ষাৰ গুণগত পৰিৱৰ্তন আনিছিলোঁ। ইয়াৰ পিছতে সেৱা আৰু হাই ছেকেণ্ডেৰী কাউন্সিলৰ সচিব হিচাপে ডিজিটেল চেঞ্জাৰ হিচাপে আপোনালোকে মোক পাব ডক্টৰ কমলজ্যোতি গগৈ, যে সেৱাৰ পৰীক্ষাৰ যিবিলাক বহী মূল্যায়ন এইবিলাক মই ডিজিটেলি কৰিবলৈ কম্পিউটাৰত সক্ষম হৈছিলোঁ আৰু সোনকালে ফলাফল দিয়াৰ ক্ষেত্ৰত মই আগভাগ ল'ব পাৰিছিলোঁ। গতিকে মেট্ৰিক হওক হায়াৰ ছেকেণ্ডেৰী হওক পৰীক্ষাৰ ডিজিটেল যিটো চেঞ্জ, এইটো মই সচিব হৈ থাকোঁতে আনিবলৈ সক্ষম হৈছিলোঁ। ইয়াৰোপৰি কেইটামান অনুষ্ঠান গঢ় দিয়াত মোৰ অৱদান আছে। প্ৰতিষ্ঠাপক সভাপতি হিচাপে মৃণাল জ্যোতি প্ৰতিবন্ধী অনুষ্ঠান, নতুবা হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ বিহু বিষয়টো পাঠ্যক্ৰমত নিজে সৃষ্টি কৰি অন্তৰ্ভুক্ত কৰি কিতাপ পত্ৰ লিখাই মেলি প্ৰবন্ধ পাতি লিখাই মেলি অসমত বিহু বিজুতি হোৱাৰ পৰা এটি স্থায়ী ৰূপ দিবলৈ সক্ষম হৈছোঁ। অকল সেয়ে নহয়, কিছুমান কিতাপ আমি প্ৰণয়ন কৰিছিলোঁ, যেনে বুৰঞ্জী পুথিসমূহৰ বিশ্লেষণ আৰু হোমেন বৰগোহাঁইৰ লেখা সমগ্ৰৰ ওপৰত সৃষ্টি আৰু দৃষ্টি, অসমৰ মঠ মন্দিৰসমূহৰ যিটো আৰ্কিঅলজিকেল এইটো কথা কিতাপ মই নিজে কেইবাখনো 10খনমান গ্ৰন্থ প্ৰণয়ন কৰিছোঁ। আৰু শিক্ষা জগতলৈ কেৰিকুলামত মানে পাঠ্যক্ৰমত বিভিন্ন পাঠসমূহ লিখি আমি শিক্ষাৰ ক্ষেত্ৰত পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত যথেষ্টখিনি আগভাগ ল'ব পাৰিছোঁ। অকল সেয়ে নহয়, আমাৰ যিটো স্কাউটছ গাইডৰ শিক্ষা যোৰহাটে এসময়ত অসমৰ আৰু ভাৰতৰ ভিতৰতে সুনাম কৰিবলৈ সক্ষম হৈছিল। আমি জাম্বুৰী অনুষ্ঠানেই নহয়, এই স্কাউটছ গাইডৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ মানসিক পৰিৱৰ্তন আনিবলৈ আমি সক্ষম হৈছিলোঁ। গতিকে শিক্ষাৰ বিষয়ে বহুত কথা ক'বলৈ থাকে। গতিকে তেখেতসকলে ভাবিছে যে শিক্ষাৰত্ন উপাধিটো দিলে এইজন ব্যক্তি ভাল হ'ব। যদিও মই এজন উপযুক্ত ব্যক্তি নহয়, এই শিক্ষাৰত্ন এই আজি বঁটাটি ল'বলৈ পাই মই সঁচাকৈ ক'বলৈ গ'লে আনন্দ অনুভৱ কৰিছোঁ। ধন্যবাদ। অনুষ্ঠানত শিক্ষা আৰু সাংস্কৃতিক ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা দুগৰাকী বিশিষ্ট ব্যক্তিক শিক্ষাৰত্ন বঁটা আৰু শৈক্ষিক সাংস্কৃতিক বঁটা প্ৰদান কৰা হয়। শিক্ষাবিদ পুষ্পা গগৈৰ সোঁৱৰণত প্ৰদান কৰা শিক্ষাৰত্ন বঁটাৰে সন্মানিত কৰা হয় অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা সচিব ডক্টৰ কমলজ্যোতি গগৈক। যোৰহাট জিলা লেখিকা সমাৰোহ আৰু সদৌ অসম লেখিকা সমাৰোহৰ সভানেত্ৰী আৰু যোৰহাট লেখিকা সমাৰোহৰ আৰু সমাজৰ বিভিন্ন গুণী জ্ঞানী ব্যক্তিৰ উপস্থিতিত আজি আই মাতৃ পুষ্পা গগৈৰ সোঁৱৰণত শিক্ষা সংঘত সচিব অসম চৰকাৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডক্টৰ কমলজ্যোতি গগৈক শিক্ষাৰত্ন বঁটাটি প্ৰদান কৰা হৈছে। আজি প্ৰদান কৰি খুব সুখী অনুভৱ কৰিছোঁ। আচলতে এই বঁটাটি চলিত বছৰৰ জানুৱাৰী মাহৰ 4 তাৰিখেই সদৌ অসম লেখিকা সমাৰোহৰ অধিৱেশন কলিয়াবৰত হোৱা, তাতেই এই বঁটাটি প্ৰদান কৰিব লাগিছিল। আই মাতৃৰ নামত 2টা বঁটা প্ৰদান কৰা হৈছে। এটি হৈছে ভাষা অন্বেষক বঁটা ডক্টৰ জ্যোতিৰেখা হাজৰিকা, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক আৰু বিশিষ্ট ব্যক্তি লেখিকা। তেখেতে
যোৱা জানুৱাৰী মাহৰ 4 তাৰিখে কলিয়াবৰত হোৱা অধিৱেশনত এই বঁটাটি পুষ্পা গগৈ নামত দিয়া বঁটাটি গ্ৰহণ কৰিলে। কিন্তু সেইদিনাখন ডক্টৰ কমলজ্যোতি গগৈ সেই সভাখনত উপস্থিত থাকিব নোৱাৰিলে, যিহেতু তেখেতৰ পিতৃদেৱৰ সেই সময়ত মিছন হস্পিটেলত 92 বছৰে হৈছে তেখেতৰ পিতৃদেৱৰ মেজৰ অপাৰেশ্যন এটা হোৱাৰ কাৰণে আৰু অলপ দিনৰ পাছত তেখেতৰ পিতৃও বিয়োগ হ'ল। সেইকাৰণে এই অনুষ্ঠানটো অলপ জটি পৰি গ'ল। মোৰ সদায় চিন্তা হয় এই বঁটাটি কেতিয়া দিম, কেনেকৈ দিম। এটা আনুষ্ঠানিকভাৱে দিবলৈ পালে ময়ো সুখী হ'ম। যেতিয়া সদৌ অসম লেখিকা সমাৰোহৰ সভানেত্ৰী বা যোৰহাট জিলা লেখিকা সমাৰোহৰ সভানেত্ৰী সদৌ অসম লেখিকা সমাৰোহৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈ আৰু যোৰহাট জিলা লেখিকা সমাৰোহৰ সভানেত্ৰী শকুন্তলা দেৱী, অঞ্জুমণি হাজৰিকা বা যোৰহাট লেখিকা সমাৰোহৰ সভানেত্ৰীৰ উপদেষ্টাসকলে যেতিয়া এই কেন্দ্ৰীয় কাৰ্যালয় যোৰহাটতে দিম বুলি স্থিৰ কৰিলে, তেতিয়াও মই বৰ সুখী অনুভৱ কৰিলোঁ আৰু সেই বঁটাটি আজি দিবলৈ পাই অতি সুখী হৈছোঁ। কিন্তু এইটো কথা উল্লেখ কৰিবই লাগিব, যিহেতু কমলজ্যোতি গগৈ এজন বিভিন্ন অনুষ্ঠানৰ লগত বিভিন্ন সমাজ সংগঠনৰ পৰা জড়িত হৈ আছে। অহা 22 তাৰিখে আমি দিবলৈ এই তাৰিখটো এই বঁটাত দিবলৈ নিৰ্ধাৰণ কৰিছিলোঁ, কিন্তু তেখেতে ক'লে যে অহা 21 আৰু 22 ফেব্ৰুৱাৰীত মই গুৱাহাটীত থাকিম, সেইকাৰণে বঁটাটি আগুৱাই দিয়া হ'ল। যিহেতু 21 আৰু 22 তাৰিখে তেখেতসকলে সংবিধানৰ নিয়ম অনুসৰি 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ সময়ত যেতিয়া আপোনালোকে জানে যে অসমখনো ভাৰত চৰকাৰৰ ব্ৰিটিছ শাসনে লৈ লৈছিল, এতিয়া তেওঁলোকে কিছুমান লিপিবদ্ধ কৰি কিছুমান সংবিধানৰ নিয়ম অনুযায়ী সেই অসমখন আকৌ ভাৰত চৰকাৰক ঘূৰাই দিবলৈ বা ব্ৰিটিছ চৰকাৰক ঘূৰাই দিবলৈ তেওঁলোকে এটা যাত্ৰা ৰাখিছে। সেইকাৰণে আজি এই অনুষ্ঠানটো আগবঢ়াই দিব লগা হ'ল আৰু তেখেতসকলৰ এই যাত্ৰা, তেখেতসকলৰ জাতীয় চেতনাবোধ, যিটো জাতীয় সংস্কৃতিবোধ, যিটো কমলজ্যোতি গগৈৰ লগতে বিশিষ্ট ব্যক্তিসকলৰ যি অনুপ্ৰেৰণা সদায় অব্যাহত থাকক, সকলোৱে সুখে শান্তিৰে থাকক, আই মাতৃৰ সুখে শান্তিৰে থাকক, ইয়াৰে কামনা কৰি আজি বঁটাটো দিবলৈ পাই খুব ভাল পাইছোঁ। ধন্যবাদ। লগতে যোগেশ্বৰ গগৈৰ সোঁৱৰণিত আগবঢ়োৱা শৈক্ষিক সাংস্কৃতিক বঁটা লাভ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডিন ডক্টৰ ৰাতুল চন্দ্ৰ বৰাই। যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী শকুন্তলা দেৱীয়ে সভাপতিত্ব কৰা বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথিসকলৰ উপস্থিতিত বঁটা প্ৰাপক 2 ব্যক্তিক বঁটা, চেলেং চাদৰ আৰু মানপত্ৰৰে সন্মান জ্ঞাপন কৰা হয়। অনুষ্ঠানটিত বহু সাহিত্যিক প্ৰেমী, শিক্ষাবিদ আৰু বিশিষ্ট নাগৰিক উপস্থিত থাকি অনুষ্ঠানটি গাম্ভীৰ্য আৰু সাফল্যমণ্ডিত কৰি তোলে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।